নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ। সো এইটো হৈছে আপোনালোকৰ বঙাইগাঁও ৰিফাইনাৰীৰ ফালৰ পৰা এপ্ৰেণ্টিছৰ পোষ্টৰ বাবে নতুন এপ্লিকেশ্যনৰ বাবে ইতিমধ্যে নটিফিকেশ্যন মুকলি কৰিছে। কি পোষ্ট আছে বা কি ট্ৰেড বা ডিপাৰ্টমেণ্ট আছে আপোনালোকে ইয়াতে চাব পাৰে। প্ৰথমতে যদি আপোনালোকে চাই ট্ৰেড এপ্ৰেণ্টিছ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লেণ্টৰ যিটো আপোনালোকৰ কেমিকেল ডিচিপ্লিনৰ বাবে সেই ইয়াতে যদি আপুনি এপ্লাই কৰিব বিচাৰে কোৱালিফিকেশ্যনটো 3 বছৰৰ ডিপ্ল'মা ইয়াতে ডিগ্ৰী কৰা হ'ব লাগিব। BSc ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স থাকিব লাগিব নাইবা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি থাকিব লাগিব। ট্ৰেইনিং পিৰিয়ড বা ট্ৰেইনিঙৰ সময়সীমাটো ইয়াতে 12 মাহ অৰ্থাৎ এবছৰৰ কৰা হ'ব। টোটেল পোষ্ট 43টা আছে আৰু কেটেগৰীজ কিছুমান পোষ্ট ৰিজাৰ্ভ কৰি দিয়া আছে চাব পাৰিব। নেক্সট যিটো আছে ট্ৰেড এপ্ৰেণ্টিছ ফিটাৰ ডিচিপ্লিন মেকানিকেলৰ ক্ষেত্ৰত ইয়াতে মেট্ৰিক পাছ কৰা হ'ব লাগিব। ITIৰ সৈতে 2 বছৰ ITI কৰা হ'ব লাগিব ফিটাৰ ট্ৰেডত। ইয়াতে ট্ৰেইনিং পিৰিয়ড 12 মাহ অৰ্থাৎ এবছৰৰ কৰা হ'ব। 6টা পোষ্ট আহিছে ইয়াৰ ফালৰ পৰা। নেক্সট যিটো আছে ট্ৰেড এপ্ৰেণ্টিছ ইয়াতে বইলাৰৰ বাবে ৰখা হৈছে। ডিচিপ্লিন ইয়াতে আপোনালোকৰ মেকানিকেল হয় এইটো। ইয়াতে আপোনালোকৰ 3 বছৰ BSc কৰা হ'ব লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সৰ সৈতে আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিও আপোনালোকে কৰা হ'ব পাৰে। ইয়াতে আপোনালোকৰ 2 বছৰ ট্ৰেইনিং অৰ্থাৎ 24 মাহৰ ট্ৰেইনিংটো কৰা হ'ব। 14টা মুঠ পোষ্ট মুকলি কৰিছে। নেক্সট যেটো দিয়া আছে ইয়াতে আপোনালোকৰ টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন কেমিকেলৰ ক্ষেত্ৰত 3 বছৰৰ ডিপ্ল'মা কৰা হ'ব লাগিব। কেমিকেল ইঞ্জিনিয়াৰিং নাইবা পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং নাইবা কেমিকেল টেকন'লজি নাইবা ৰিফাইনাৰী এণ্ড পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিঙত 12 মাহৰ ট্ৰেইনিং হ'ব। টোটেল 14টা পোষ্ট ইয়াতে ৰখা হৈছে। চ' টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন মেকানিকেলৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে 3 বছৰৰ ডিপ্ল'মা কৰা হ'ব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত ইয়াৰ এলিজিবিলিটিৰ ক্ষেত্ৰত আৰু ইয়াতে 20টা পোষ্ট মুকলি কৰা হৈছে। টেকনিচিয়ান এপ্ৰেণ্টিছ ইয়াতে আপোনালোকৰ ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত চাব পাৰে 3 বছৰৰ ডিপ্ল'মা ইয়াতে বিচৰা হৈছে। 15টা পোষ্ট টোটেল মুকলি কৰিছে। নেক্সট যিটো আছে আপোনালোকৰ টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যন ইয়াৰ ক্ষেত্ৰত 3 বছৰৰ ডিপ্ল'মা কৰা হ'ব লাগিব। ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং নাইবা ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত নাইবা কণ্ট্ৰল ইঞ্জিনিয়াৰিং নাইবা এপ্লাইড ইলেক্ট্ৰনিক্স নাইবা ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত ইয়াতে 12 মাহৰ আৰু টোটেল 9টা পোষ্ট মুকলি কৰিছে। নেক্সট যিটো আছে ট্ৰেড এপ্ৰেণ্টিছ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট এই ক্ষেত্ৰত আপোনালোকে চাব পাৰে 3 বছৰৰ ইয়াতে BA BSc BCom কৰা হ'ব লাগিব। অৰ্থাৎ আপোনালোকৰ অকল যে ছায়েন্সৰ কেণ্ডিডেটে পাৰিব তেনেকুৱা নহয়। যদি আপুনি আৰ্টছতো কৰিছে তথাপি এপ্লাই কৰিব পাৰিব। চাব পাৰে BA BSc BCom যদি আপুনি কৰিছে আপুনি এই পোষ্টৰ বাবে এলিজিবল হয়। মুঠ 15টা পোষ্ট মুকলি কৰিছে। ট্ৰেইনিঙৰ পিৰিয়ড বা সময়সীমাটো 15 মাহৰ ৰখা হৈছে। চ' ইয়াৰ পিছত যিটো আপোনালোকে দেখা পাইছে সেইটো চাওক যে ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্ট 3 বছৰৰ BCom কৰা হ'ব লাগিব। যিসকল কমাৰ্চৰ হয় তেওঁলোকৰ বাবে এটাই পোষ্ট ইয়াতে মুকলি কৰিছে। ট্ৰেইনিং পিৰিয়ড 12 মাহ। নেক্সট যিটো আছে ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ যাক চমুকৈ DEO বুলি কোৱা হয়। ফ্ৰেছাৰ এপ্ৰেণ্টিছে ইয়াতে কৰিব পাৰে। ক্লাছ 12 পাছ কৰা যদি হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। 12 মাহ অৰ্থাৎ 1 বছৰৰ ট্ৰেইনিং হ'ব। চ' ইয়াতে 5টা পোষ্ট মুকলি কৰিছে। নেক্সট যিটো আছে ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি তাৰপিছত স্কিল চাৰ্টিফিকেট হোল্ডাৰ যিসকল স্কিল চাৰ্টিফিকেট হোল্ডাৰ হয় তেওঁলোকৰ 12 পাছ কৰাৰ লগতে ইয়াতে ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰৰ চাৰ্টিফিকেট হোল্ডাৰ হ'ব লাগিব। 12 মাহৰ ট্ৰেইনিং 2টা পোষ্টে মুকলি কৰিছে। চ' ইয়াতে আনৰিজাৰ্ভৰ সৈতে কিছুমান কেটেগৰীজ ৰিজাৰ্ভ পোষ্ট আছে। আপোনালোকে ইয়াতে দেখিবলৈ পাব যে কোনটো কেটেগৰী কিমানটা পোষ্ট ৰিজাৰ্ভ কৰা আছে। আৰু ইয়াতে আপোনালোকৰ চিলেকশ্যন মেথডলজিৰ ক্ষেত্ৰত যদি চাব পাৰিব কোনো ধৰণৰ ৰিটেন টেষ্ট ইয়াতে লোৱা নহয়। প্ৰথমতে আপোনালোকৰ NAPS নাইবা NATS ৱেবছাইটত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু সেই হিচাপত আপোনালোকৰ চিলেকশ্যনটো লোৱা হ'ব। মানে যিটো মেৰিট ৱাইজ যদি আপুনি গ্ৰেজুৱেশ্যনৰ মাৰ্কত পোষ্টত এপ্লাই কৰিছে তেনেহ'লে গ্ৰেজুৱেশ্যনৰ মেৰিট হিচাপে কৰিব। যদিহে আপুনি ক্লাছ 12ৰ মাৰ্কছ হিচাপে এপ্লাই কৰিছে ক্লাছ 12 লেভেলৰ পোষ্টত তেনেহ'লে ক্লাছ 12 লেভেলৰ মেৰিট ৱাইজে ইয়াতে চিলেকশ্যনটো লোৱা হ'ব। ইয়াতে এপ্লাই কৰাৰ পিছত কেণ্ডিডেটক শ্বৰ্ট লিষ্ট কৰা হ'ব আৰু যিসকলক শ্বৰ্ট লিষ্টেড কৰা হ'ব তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কি ডকুমেণ্ট লৈ যাব লাগিব সকলো ইয়াতে উল্লেখ আছে। আপোনালোকে যদি এবাৰ চাই এডভাৰ্টিজমেণ্টখন তাতে দেখিবলৈ পাব। এপ্লিকেশ্যন কৰোঁতে যদি আপোনালোকে কুৱেৰি বা কুৱেশ্যনছ থাকে বা কিবা যদি ক্লাৰিফিকেশ্যনছ ল'ব লগা থাকে আপোনালোকে ইয়াতে যিটো কণ্টেক্ট নম্বৰ দিয়া আছে ইয়াতে কণ্টেক্ট কৰিব পাৰে নাইবা ইমেইল আইডিও দিয়া আছে আপোনালোকে ইয়াতে মেইলো কৰিব পাৰে। এপ্লিকেশ্যনটো ইতিমধ্যে 29 জুনৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো 28 জুলাইলৈকে চলিব। যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এই সময়ৰ ভিতৰত নিশ্চয়কৈ এপ্লাইটো কৰি দিব। আৰু ইয়াতে আপোনালোকৰ যিটো টেণ্টেটিভ ডেট ফৰ পাব্লিকেশ্যন অফ লিষ্ট অফ দ্য কেণ্ডিডেট কল ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যিসকল শ্বৰ্ট লিষ্টেড কেণ্ডিডেটৰ নামটো উল্লেখ কৰিব মানে ডকুমেণ্ট এটা ৰিলিজ কৰিব সেইটো আপোনালোকৰ 5 আগষ্ট তাৰিখে মুকলি কৰিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে ইয়াতে 11ৰ পৰা 18 আগষ্ট তাৰিখে কেণ্ডিডেটক মাতিব। তো এইটো আছিল বঙাইগাঁও ৰিফাইনাৰীৰ ফালৰ পৰা যিটো এপ্ৰেণ্টিছৰ পোষ্ট মুকলি কৰিছে তাৰ ডিটেইলড ভিডিঅ'। আশা কৰোঁ আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈছে। যদি কিবা বুজি পোৱাত অসুবিধা আছে কমেণ্টত জনাব। ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। নিজৰ সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰ আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ। ধন্যবাদ।